নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম সিটেট ইভিএছ পেডাগজি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ পাৰ্ট 4 আৰু পাৰ্ট 4 ৰ ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে পাৰ্ট 3 ৰ শেষত আপোনালোকলৈ এটা প্ৰশ্ন সোধা হৈছিল সেই প্ৰশ্নটোৰ উত্তৰ আমি জানি লৈছো প্ৰশ্নটো আছিল Sima learns every lesson quickly by rote method whereas Lina understands each lesson after discussion and brainstorming it denotes the developmental principle of So প্ৰশ্নত কৈছে যে সীমা প্ৰতিটো লেসনে কুইকলি শিকি লয় কিন্তু ৰট মেথডৰ জৰিয়তে শিকে ৰট মেথড মানে মুখস্থ বিদ্যাৰ জৰিয়তে শিকে কিন্তু লিনাই প্ৰতিটো লেসন ডিসকাশন কৰি বা ব্ৰেইনষ্টৰ্মিং বা বুদ্ধিশীলতাৰ জৰিয়তে শিকে গতিকে ইয়াতে সীমা আৰু লিনা দুজনৰে শিকাৰ যেটো প্ৰসেস শিকাৰ যেটো মেথড সেই দুটা মেথড বেলেগ বেলেগ হয় এজনে মুখস্থৰ জৰিয়তে শিকে আৰু আনজনে বুজি পাই আন্ডাৰষ্টেণ্ডিংৰ জৰিয়তে ডিসকাশনৰ জৰিয়তে বুদ্ধিৰ জৰিয়তে শিকে গতিকে এই শিকাৰ যি পদ্ধতি এই পদ্ধতিটোতে তলৰ কোনটোক বুজাইছে ইন্টাৰ ৰিলেশনশিপক বুজাইছে ইন্ডিভিজুৱেল ডিফাৰেন্সক বুজাইছে জেনাৰেল টু স্পেসিফিক বুজাইছে নে কন্টিনিউটিক বুজাইছে আপোনালোক সকলোৱে শুদ্ধ উত্তৰ দিছে উত্তৰ হ'ব অপচন নম্বৰ 2 ইন্ডিভিজুৱেল ডিফাৰেন্সেস কাৰণ ইয়াতে দুজন ষ্টুডেন্টৰ কথা কৈছে সীমা আৰু লিনা আৰু দুজনৰে ইন্ডিভিজুৱেল ডিফাৰেন্স আছে দুজনৰে ব্যক্তি পাৰ্থক্য আছে সীমাৰ শিকাৰ প্ৰচেছটো বেলেগ আৰু লিনাৰ শিকাৰ প্ৰচেছটো বেলেগ গতিকে প্ৰতিজন ছাত্ৰৰে ইন্ডিভিজুৱেল ডিফাৰেন্স থাকে গতিকে সকলোবোৰ ছাত্ৰছাত্ৰীৰে বুজি পোৱাৰ ক্ষমতা বেলেগ বেলেগ থাকে বা হিহঁতৰ পঢ়াৰ যেটো মেথড হেতু বেলেগ বেলেগ থাকে গতিকে ইন্ডিভিজুৱেল ডিফাৰেন্স সকলোৰে থাকে প্ৰতিজন ব্যক্তিৰে আছে গতিকে ইয়াৰ জৰিয়তে আমি ইন্ডিভিজুৱেল ডিফাৰেন্সৰ কথা গম পাইছো যে সীমাই মুখস্থৰ জৰিয়তে শিকিছে আৰু লিনাই বুজি পাই ব্ৰেইনষ্টৰ্মিংৰ জৰিয়তে নিজৰ বুদ্ধি প্ৰয়োগ কৰি নিজে শিকিছে এতিয়া আছো আজিৰ ভিডিঅ'টিলৈ আজিৰ ভিডিঅ'টিৰ প্ৰথমটো প্ৰশ্ন হৈছে এনভাইৰনমেন্টাল ফ্যাক্টৰস that shape the development of a child include all of the following except সো ইয়াতে কৈছে যে যিবোৰ এনভাইৰনমেন্টাল ফ্যাক্টৰসে এজন শিশুৰ বা এটি শিশুৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে বা যথেষ্ট অৰিহণা থাকে গতিকে তলত তেনে ধৰণৰ কেইটামান এনভাইৰনমেন্টাল ফ্যাক্টৰস দিয়া আছে যিবোৰ ফ্যাক্টৰে এটি শিশুক আগবাঢ়ি যোৱাত বা ডেভেলপ কৰাৰ ক্ষেত্ৰত সহায় কৰে কিন্তু তাৰে এটা এনভাইৰনমেন্টাল ফ্যাক্টৰ নহয় গতিকে কোনটো নহয় হেতু আমি চিনাক্ত কৰিব লাগে প্ৰথমটো কৈছে ফিজিক যেটো শাৰীৰিক গঠনৰ কথা কৈছে কালচাৰ তাৰ পিছত কোৱালিটি অফ এডুকেশন আৰু 4 নম্বৰ হৈছে কোৱালিটি অফ নিউট্ৰিশন এতিয়া 2 3 আৰু 4 গটেকেইটা হৈছে এনভাইৰনমেন্টাল ফ্যাক্টৰস আৰু এই এনভাইৰনমেন্টাল ফ্যাক্টৰসবোৰৰ পৰা এটি শিশুৰ আমি ডেভেলপ কৰিব পাৰো বা এটি শিশুৰ ডেভেলপমেন্টৰ যথেষ্ট ইয়াৰ অৱদান থাকে কালচাৰৰ আছে যদি ভাল কালচাৰ এটিৰ শিশু এটি ডাঙৰ হয় তেনেহলে পিছৰ পৰ্যায়ত গৈ তেওঁ ভাল এজন কালচাৰাল ব্যক্তি হ'ব পাৰে ঠিক তেনেদৰে কোৱালিটি অফ এডুকেশন আমাৰ যদি এডুকেশনৰ কোৱালিটি ভাল হয় তেনেহলে আমি চাইল্ড সকলক বা সকলোবোৰ ল'ৰা ছোৱালীক ভাল এডুকেশন পাব ভাল শিক্ষা পাব আৰু সমাজৰ এজন ভাল তেখেতসকল নাগৰিক হ'ব পাৰিব ঠিক তেনেদৰে 4 নম্বৰত কৈছে কোৱালিটি অফ নিউট্ৰিশন গতিকে ভাল নিউট্ৰিশনযুক্ত খাদ্য যদি আমি হিহঁতক নলেজ দিব পৰা যায় বা ভাল নিউট্ৰিশনযুক্ত খাদ্য যদি হিহঁতে খাব পায় তেনেহলে হিহঁত পিছলৈ গৈ ভাল এজন সুস্থ ব্যক্তি হ'ব পাৰিব গতিকে গটেকেইটা এনভাইৰনমেন্টাল ফ্যাক্টৰস হয় কিন্তু 1 নম্বৰটো এনভাইৰনমেন্টাল ফ্যাক্টৰস নহয় ফিজিক মানে শাৰীৰিক গঠন এটো হৈছে জেনেটিক ফ্যাক্টৰ হয় যেটো আমাৰ বংশগত হিচাপে আমি শৰীৰৰ যেটো অবয়ব হেতু পাও কিন্তু ভাল এজন ব্যক্তি হোৱাটো কিন্তু এনভাইৰনমেন্টাল ফ্যাক্টৰস হয় যেটো আমি পাৰ্সোনালিটি বুলি কওঁ ব্যক্তিত্ব এটো কিন্তু এনভাইৰনমেন্টাল ফ্যাক্টৰ হয় কাৰণ ভাল পৰিবেশত থাকিলে এজন ভাল ব্যক্তি হ'ব পাৰিব কিন্তু তেওঁৰ ফিজিকটো তেওঁৰ শাৰীৰিক গঠন হেতু এনভাইৰনমেন্টাল ফ্যাক্টৰস নহয় এটো জেনেটিক ফ্যাক্টৰস হয় গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 1 এতিয়া আইছো কোৱেশ্চন নম্বৰ 2 লৈকে While doing experiments and practical work, Sama's performance is the best in her class. She is considered a very creative person. So, she is learning a concept of. ইয়াতে কৈছে যেতিয়া এক্সপেৰিমেন্ট বা প্ৰ্যাকটিক্যাল ওয়াৰ্কবোৰ হয় ক্লাছত তেতিয়া সামা যথেষ্ট ভাল পাৰফৰম্যান্স কৰিব পাৰে ভাল ফলাফল কৰিব পাৰে সেই গৱেষণাবিলাকত বা প্ৰ্যাকটিক্যাল যিবোৰ কাম দিয়া হয় সেইবিলাকত যথেষ্ট ভাল ফলাফল দেখুৱাব পাৰে গতিকে she is considered a very creative person গতিকে সামাক যে সৃজনশীলতা আছে নিজে সৃষ্টি কৰিব পাৰে so she is learning a concept of so প্ৰশ্নত কৈছে যে সামা এটা কনসেপ্ট কেনে ধৰণে লাৰ্ণ কৰে কেনে ধৰণে শিকে ইমিটেশনৰ জৰিয়তে শিকে কনভাৰ্জেন্ট থিংকিংৰ জৰিয়তে শিকে ডাইভাৰ্জেন্ট থিংকিংৰ জৰিয়তে শিকে নে মডেলিংৰ জৰিয়তে শিকে যেহেতু আমি প্ৰশ্নটোৰ পৰা গম পাইছো যে সামা হৈছে ক্ৰিয়েটিভ পাৰসন হয়
নিজৰ সৃষ্টিশীলতা আছে নিজে সৃষ্টি কৰিব পাৰে আৰু সেইভাবে এক্সপেৰিমেন্ট যিবোৰ হয় যিবোৰ গৱেষণা হয় বা যিবোৰ প্ৰেক্টিকেল কাম হয় সেইবোৰত ভাল ফলাফল দেখুৱাব পাৰে গতিকে ইয়াত 1 নম্বৰ অপচনটো হোৱাৰ কোনো চান্সে নাই ইমিটেশন মানে কপি গতিকে কপি নকৰে নিজেহতৰ নিজৰে ক্ৰিয়েটিভিটি আছে নিজৰে সৃষ্টিশীলতা আছে গতিকে ইমিটেশন কৰাৰ কোনো প্ৰয়োজন নহয় গতিকে 1 নম্বৰ আৰু 4 নম্বৰ অপচনটো নহয় গতিকে 2 আৰু 3 ৰ ভিতৰত হ'ব পাৰে এতিয়া ক্ৰিয়েটিভ বুলি যত থাকিব হেতু সদায় ডাইভাৰজেন্ট থিংকিংৰ লগতে যাব গতিকে আপোনালোকে চাব যদি ক্ৰিয়েটিভ আছে পাৰসন এজন ব্যক্তি এজন শিশু এটি যদি ক্ৰিয়েটিভ হয় তেনেহলে তেওঁৰ চিন্তাবোৰ সদায় ডাইভাৰজেন্ট থিংকিং হ'ব গতিকে যিমানবোৰ আমাৰ ক্ৰিয়েটিভ পাৰসন আছে সকলোবোৰৰে চিন্তা শক্তিটো হৈছে ডাইভাৰজেন্ট থিংকিং হেতে নিজে চিন্তা কৰিব পাৰে নিজৰ ব্ৰেইন ষ্টৰ্মিঙৰ জৰিয়তে নিজৰ বুদ্ধিশীলতাৰ জৰিয়তে হেতে নিজে সৃষ্টি কৰিব পাৰে গতিকে হেতৰ চিন্তাবোৰো ডাইভাৰজেন্ট হয় গতিকে সিম্পল যদি উদাহৰণ এটা দিব লাগে ডাইভাৰজেন্ট আৰু কনভাৰজেন্টৰ সাপোজ আমি ওপেন এন্ডেড কোৱেশ্চনৰ কথাও পাইছিলো বা ক্লোজ এন্ডেড কোৱেশ্চনৰ কথা আমি জানো যিবোৰ কোৱেশ্চনৰ আমি উত্তৰ দিতে অলপ ভাবিব নালাগে আমি ইয়েস নট উত্তৰ দিব পাৰো সাপোজ অসমৰ মুখ্যমন্ত্ৰী কোন বুলি সুধিলে আমি তাত কোনো চিন্তা কৰিব লগা নহয় আমি ডাইৰেক্টলি নামটো কৈ দিব পাৰো গতিকে এই যেটো থিংকিং হ'ব ইয়াক কোৱা হয় কনভাৰজেন্ট থিংকিং কিন্তু যদি এজন ছাত্ৰক কোৱা হয় যে তুমি যদি অসমৰ মুখ্যমন্ত্ৰী হয় তুমি কি কৰিবা বা কেনেদৰে অসমৰ উন্নতি কৰিবা তেতিয়া কিন্তু তেওঁৰ চিন্তাটো কনভাৰজেন্ট নহব তেতিয়া তেওঁৰ চিন্তাটো কি হ'ব চিন্তাটো ডাইভাৰজেন্ট থিংকিং হ'ব কাৰণ তেতিয়া তেওঁ ভাবিব লাগিব যে তেওঁ কি কৰিব কেনেদৰে ডেভেলপ কৰিব পাৰিব কি কাম কৰিব এইবোৰ ভাবি ক্ৰিটিকেল থিংকিংৰ জৰিয়তে তেওঁ ক'ব পাৰিব গতিকে এই থিংকিংটো কি হ'ব ডাইভাৰজেন্ট থিংকিং গতিকে এটা কথা মনত ৰাখিব লাগিব ক্ৰিয়েটিভ পাৰসনবোৰ সদায় কি হয় ডাইভাৰজেন্ট থিংকিং হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 3 এতিয়া আছে কোৱেশ্চন নম্বৰ 3 লৈকে A science exhibition was organized in Rohan School. It was organized with an objective. Which in your view is the most appropriate objective? প্ৰশ্নত কৈছে যে এটা সায়েন্স এক্সিবিশন পাতা হৈছিল এটা প্ৰদৰ্শনী পতা হৈছে সায়েন্সৰ ৰহনৰ স্কুলত আৰু ইয়াৰ এটা উদ্দেশ্য আছিল এটা উদ্দেশ্য আগত ৰাখি এই এক্সিবিশনটো পাতা হৈছিল এটা তলত কেইটামান উদ্দেশ্য দিয়া আছে ইয়াৰ কোনটো সকলোতকে মোস্ট এপ্ৰোপ্ৰিয়েট অবজেক্টিভ হ'ব বা উদ্দেশ্য হ'ব প্ৰথমটো কৈছে ট্ৰেইন ষ্টুডেন্টস ফৰ ভেৰিয়াছ প্ৰফেশনস যে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন কামৰ বাবে হেতক ট্ৰেইন কৰাটো 2 নম্বৰত কৈছে প্ৰভাইড এ ক্ৰিয়েটিভ চেনেল ফৰ লাৰ্নাৰ্ছ যে লাৰ্নাৰ্ছসকলক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা ক্ৰিয়েটিভ প্লেটফৰ্ম দিয়া হেতৰ সৃজনশীলতাটোৰ বিকাশ কৰাৰ বাবে এটা প্লেটফৰ্ম দিয়াটো হৈছে ইয়াৰ উদ্দেশ্য আৰু 3 নম্বৰত কৈছে এষ্টাব্লিছ এ নেম ফৰ দা স্কুল যে স্কুলখনৰ এটা নাম হ'ব তাৰ বাবে সেই এক্সিবিশনটো কৰা হৈছে আৰু 4 নম্বৰত কৈছে স্যাটিসফাই দা পেৰেন্টছ যে পেৰেন্টছক সন্তুষ্ট কৰাৰ বাবে সেই এক্সিবিশন কৰা হৈছে এতিয়া আমি সকলোৱে জানো যে সায়েন্সৰ যিবোৰ এক্সিবিশন হয় তাত ছাত্ৰ-ছাত্ৰীসকলে সায়েন্সৰ লগত ৰিলেটেড কিছুমান টপিক বা ৰিলেটেড কিছুমান টাৰ্মছৰ ওপৰত হিয়তে নিজে প্ৰজেক্ট বনায় কিছুমান আৰু সেই প্ৰজেক্টবোৰ হিয়তে অকলেও বনাব পাৰে বা গ্ৰুপ হৈ হিয়তে প্ৰজেক্ট বনায় সেইবোৰ এক্সিবিট কৰে সেইবোৰ প্ৰদৰ্শন কৰে গতিকে ইয়াতে তেওঁলোকৰ ক্ৰিয়েটিভিটিটো আমি দেখাব কাৰণ হিয়তৰ ক্ৰিয়েটিভিটি আছে নিজৰ সৃষ্টিশীলতা আছে বাবে হিয়তে নিজে প্ৰজেক্ট বনাব পাৰিছে গতিকে ইয়াতে আমি কি পাইছো হিয়তৰ ক্ৰিয়েটিভিটিটো ডেভেলপ হোৱাৰ এটা প্লেটফৰ্ম হ'ব পাৰে গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ 2 হ'ব যে প্ৰভাইড এ ক্ৰিয়েটিভ চেনেল ফৰ লাৰ্নাৰ্ছ গতিকে ছাত্ৰ-ছাত্ৰীসকলৰ যি সৃজনশীলতা আছে হিয়তৰ সেই সৃজনশীলতা বিকাশ কৰাৰ বাবে এটা সুবিধা দিয়া হয় প্লেটফৰ্ম এটা দিয়া হয় এতিয়া আছে কোৱেশ্চন নম্বৰ 4 লৈকে Sorita's teacher engages her in a number of group activities such as group discussions, group projects, etc. Which learning dimension is her teacher following? So এই প্ৰশ্নত কৈছে যে সৰিতাৰ শিক্ষকজনে সৰিতাক বিভিন্ন গ্ৰুপ ডিসকাশন বা গ্ৰুপ এক্টিভিটিজ বা গ্ৰুপ প্ৰজেক্টস যিবোৰ আছে সেইবোৰৰ লগত তাইক ইনভলভ কৰাই দিছে গ্ৰুপ ডিসকাশনত জড়িত কৰাই দিছে বা গ্ৰুপ প্ৰজেক্টস বনোৱাৰ কামত দায়িত্ব দিছে বা গ্ৰুপ এক্টিভিটিজ বিলাকৰ কামত দায়িত্ব দি দিছে এতিয়া প্ৰশ্নটো হৈছে শিক্ষকজনে তলৰ কোনটো লাৰ্নিং ডাইমেনশন ফলো কৰিছে প্ৰথমটোত কৈছে লাৰ্নিং থ্ৰু ৰিক্ৰিয়েচন 2 নম্বৰত কৈছে ল্যাঙ্গুৱেজ গাইডেড লাৰ্নিং 3 নম্বৰত কৈছে কম্পিটিশন বেসড লাৰ্নিং আৰু 4 নম্বৰত কৈছে লাৰ্নিং এজ এ সোশিয়াল এক্টিভিটি এতিয়া আমি শিক্ষকজনে ইনভলভ কৰাইছে সৰিতাক বিভিন্ন গ্ৰুপ ডিসকাশনবোৰত গ্ৰুপ প্ৰজেক্টছবোৰত গতিকে সকলোবোৰ গ্ৰুপত মিলি একেলগে কৰা কামতহে ইনভলভ কৰাইছে গ্ৰুপ বুলি ক'লেলৈকে আমি সেই কামটো কি হয় সোশিয়াল এক্টিভিটি হয় সামাজিক এটা কাম হয় গতিকে দুজন বা 4 জন বা 10 জন বা 20 জন মানুহৰ লগত লগ লাগি যেতিয়া একেলগে কাম কৰিছে সেই কামটো হ'ব সোশিয়াল এক্টিভিটি গতিকে আমি অপচন নম্বৰ 4 আমাৰ শুদ্ধ উত্তৰ হ'ব লাৰ্নিং এজ এ সোশিয়াল এক্টিভিটি গতিকে সোশিয়াল এক্টিভিটিৰ জৰিয়তে সৰিতাক শিকাবলৈ শিক্ষকজনে চেষ্টা কৰিছে এতিয়া আছে কোৱেশ্চন নম্বৰ 5 লৈকে এ পাব্লিক স্কুল হেজ about 2 to 3 children with special needs in every class
some children are physically or mentally challenged. These children study with other children while sitting in the same class. The public school mentioned above follows which of the following? এই প্ৰশ্নত কৈছে যে পাব্লিক স্কুল এখনত দুজনৰ পৰা তিনিজনৰে প্ৰতিটো ক্লাছতে স্পেশাল নিডছৰ ছাত্ৰ-ছাত্ৰী আছে মানে হিহঁত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী আছে তাৰে ভিতৰত কিছুমান ছাত্ৰ-ছাত্ৰীৰ হয়তো ফিজিক্যালি চ্যালেঞ্জ হয় হিহঁতৰ শাৰীৰিক অক্ষমতা আছে আৰু কিছুমানৰ মানসিক অক্ষমতা আছে গতিকে এনে ধৰণে দুজনৰ পৰা তিনিজনলৈ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী আছে তাৰ উপৰি ইয়াতে কৈছে যে গোটেই ছাত্ৰ-ছাত্ৰীবোৰ সবল ছাত্ৰ-ছাত্ৰী আৰু বিশেষভাৱে সক্ষম যিবোৰ ছাত্ৰ-ছাত্ৰী আছে সকলোবোৰ একেলগে এটা ক্লাছতে বহি আছে এতিয়া প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা কোনটো পাব্লিক স্কুলখনে ফলো কৰিছে সিসিই ফলো কৰিছে ইনক্লুসিভ এডুকেশন ফলো কৰিছে পিৰ এডুকেশন ফলো কৰিছে নে কম্পেনসেটৰি লাৰ্নিং ফলো কৰিছে এতিয়া অ্যাকৰ্ডিং টু কোৱেশ্চন আমি যদি বুজিব লাগে কোৱেশ্চনত কৈছে যে তাত স্পেশাল নিডছৰ ছাত্ৰ-ছাত্ৰী আছে প্ৰতিটো ক্লাছৰে দুজনৰ পৰা তিনিজনলৈ আছে তাত বিভিন্ন ধৰণৰ অক্ষমতাৰ ছাত্ৰ-ছাত্ৰী আছে আৰু সকলো একেলগে বহে গতিকে আমি সকলোৱে জানো এই বিষয়ে আমি পঢ়িছো যেতিয়া আমাৰ নৰমেল ছাত্ৰ-ছাত্ৰীসকলৰ লগত শাৰীৰিকভাৱে অক্ষম বা মানসিকভাৱে অক্ষম ছাত্ৰ-ছাত্ৰী যদি একেলগে বহে এটা ক্লাছৰুমতে তেনেহলে সেই এডুকেশনটো কোৱা হয় ইনক্লুসিভ এডুকেশন বুলি কয় বা অসমীয়াত তাক অন্তৰ্ভুক্তিকৰণ শিক্ষা বুলি কোৱা হয় গতিকে তাত অন্তৰ্ভুক্ত হৈ থাকে সকলোবোৰ একেলগে অন্তৰ্ভুক্ত হৈ থাকে তাত শাৰীৰিকভাৱে অক্ষম আছে বা সুস্থ ছাত্ৰ-ছাত্ৰী আছে সকলোবোৰ একেলগে যেতিয়া থাকিব এটা ক্লাছৰুমত তাক কোৱা হয় ইনক্লুসিভ এডুকেশন বা অন্তৰ্ভুক্তিকৰণ শিক্ষা গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 2 এতিয়া আইছো কোৱেশ্চন নম্বৰ 6 লৈকে formative assessment in EVS at primary stage doesn't include ইয়াতে formative assessmentৰ কথা কৈছে আমি অলৰেডি এইবোৰ ডিসকাস কৰিছো summative assessment formative assessment সো প্ৰাইমাৰী লেভেলত আমি যদি EVS ৰ formative assessment কৰিব লাগে তেনেহলে তলৰ কোনটোক আমি অন্তৰ্ভুক্ত কৰিব নোৱাৰিম এতিয়া আমি সকলোৱে জানো যে ফৰ্মেটিভ অ্যাসেসমেন্ট কাক কয় ফৰ্মেটিভ অ্যাসেসমেন্টটো হৈছে ডিউৰিং ক্লাছ হয় বা শ্ৰেণী চলি থকা সময়তে আমাৰ অ্যাসেসমেন্টবোৰ হয় সাপোজ এটা টপিক শিকোৱা হল সেই টপিকটোত কাৰ কি আখোৱা আছে সেইবোৰ আমি বিচাৰি উলিয়াব লাগিব বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিব পাৰে ছাত্ৰ-ছাত্ৰীসকলক বা এটা টেষ্ট ল'ব পাৰে তাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে সেই টপিকটো কিমান দূৰ বুজি পালে হেতু গম পালে আৰু যদি কোনোবা ছাত্ৰ-ছাত্ৰীয়ে সেই টপিকটো বুজিব পৰা নাই তাৰ পিছত ৰিমিডিয়েল ক্লাছ দিয়া হ'ব গতিকে এই ধৰণে যি অ্যাসেসমেন্ট কৰা হয় এটো কোৱা হয় ফৰ্মেটিভ ইয়াতে শিকি থকা সময়তে ইয়াৰে অ্যাসেসমেন্ট হৈ থাকে এনেকুৱা নহয় যে 6 মাহৰ মূৰত বা বছৰৰ শেষত এটা পৰীক্ষা পাতি অ্যাসেসমেন্ট কৰা হৈছে মূল্যাঙ্কন কৰা হৈছে তেনেকুৱা নহয় এতিয়া প্ৰতিটো চেপ্টাৰ শিকি আছে বা সদায় শিকি থকা সময়তে শিকাৰ লগে লগে ইহঁতৰ মূল্যাঙ্কন হৈ আছে এটো হৈছে ফৰ্মেটিভ অ্যাসেসমেন্ট আৰু যেটো এটা নিৰ্দিষ্ট সময়ৰ মূৰত আমাৰ হয় অ্যাসেসমেন্টটো মূল্যাঙ্কন কৰা হয় হেতু কোৱা হয় সামেটিভ অ্যাসেসমেন্ট বুলি এতিয়া প্ৰথম যেটো কৈছে আইডেন্টিফিকেশন অফ লাৰ্নিং গ্যাপস অফ ষ্টুডেন্টস এটো ফৰ্মেটিভ অ্যাসেসমেন্টৰ এটা বৈশিষ্ট্যই হয় যে যিবোৰ গ্যাপ থাকে লৰা ছোৱালীৰ মাজত সাপোজ এজন ছাত্ৰই শিকিব পাৰিলে আনজনে শিকিব পৰা নাই ইয়াৰ মাজত যেটো গ্যাপ সেই গ্যাপটো ফিল আপ কৰা হয় সেই গ্যাপটো আইডেন্টিফাই কৰা হয় ফৰ্মেটিভ অ্যাসেসমেন্টৰ জৰিয়তে আৰু সেই গ্যাপটো ফিল কৰাৰ বাবে ৰিমিডিয়েল ক্লাছ দিয়া হয় গতিকে এটো এটা ফৰ্মেটিভ অ্যাসেসমেন্টৰ এটা বৈশিষ্ট্য ঠিক তেনেদৰে 2 নম্বৰ যদি কোৱা যায় আইডেন্টিফিকেশন অফ ডেফিচিয়েন্সিজ ইন টিচিং যে টিচিংত শিকোৱাৰ ক্ষেত্ৰত কিবা অভাৱ আছে নেকি এই ছাত্ৰজনে কিয় বুজিব পৰা নাই যদি কিবা অভাৱ আছে হেইটো ফৰ্মেটিভ অ্যাসেসমেন্টৰ জৰিয়তে আমি আইডেন্টিফাই কৰিব পাৰো গতিকে এটো ফৰ্মেটিভ অ্যাসেসমেন্টৰে এটা বৈশিষ্ট্য হয় 3 নম্বৰত কৈছে এনহান্সমেন্ট অফ ষ্টুডেন্টস লাৰ্নিং ইয়াতে কৈছে যে ষ্টুডেন্টৰ যেটো শিক্ষা লাৰ্নিং হেতু বেটাৰ কৰাটো হেতু ইমপ্ৰুভ কৰাটো ফৰ্মেটিভ অ্যাসেসমেন্টৰ এটা বৈশিষ্ট্য হয় গতিকে এটো শুদ্ধ গতিকে আমাৰ প্ৰশ্নৰ সুধিছে কোনটো শুদ্ধ নহয় কোনটো ইয়াৰ বৈশিষ্ট্য নহয় অপচন নম্বৰ 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ গ্ৰেডিং এণ্ড ৰেংকিং অফ ষ্টুডেন্টস যে ফৰ্মেটিভ অ্যাসেসমেন্টত গ্ৰেডিং দিয়া নহয় যে ইয়াক এ গ্ৰেড পাল এই ছাত্ৰজনে বি গ্ৰেড পাইছে বা ইয়াক ৰেংক দিয়া হৈছে তেনেকুৱা ৰেংকিং বা গ্ৰেডিং বা মাৰ্ক ইয়াতে দিয়া নহয় ইয়াতে কেৱল ছাত্ৰ-ছাত্ৰীসকলে শিকিব পাৰিছে নে পৰা নাই কনসেপ্টটো হেতু চোৱা যায় আৰু যদি শিকিব পৰা নাই তেনেহলে ৰিমিডিয়েল ক্লাছৰ জৰিয়তে হিহঁতক আকৌ শিকোৱা হয় গতিকে এটো হৈছে ফৰ্মেটিভ অ্যাসেসমেন্টৰ মূল উদ্দেশ্য ইয়াতে কাৰোবাক পাস কৰোৱা কাৰোবাক ফেল কৰোৱা কাৰোবাক এ গ্ৰেড বি গ্ৰেড দিয়াটো ইয়াৰ উদ্দেশ্য নহয় সেইবাবে গ্ৰেডিং এণ্ড ৰেংকিং অফ ষ্টুডেন্টস এটো ফৰ্মেটিভ অ্যাসেসমেন্টৰ ক্যাৰেক্টাৰিস্টিক নহয় এতিয়া আছে কোৱেশ্চন নম্বৰ 7 লৈকে Kavita wants to emphasize more on social issues like poverty, illiteracy, and class inequalities in an EVS class. Which one of the following learning experiences will be more effective to achieve this objective? ইয়াতে কৈছে যে কবিতাই বেছি গুৰুত্ব দিছে সোশ্যাল যিবিলাক ইস্যু সামাজিক ইস্যুস বিলাকৰ ওপৰত বেছি গুৰুত্ব দিছে যেনে পভাৰ্টি এটা সামাজিক এটা ইস্যু হয় দৰিদ্ৰতা ইলিটাৰেসি নিৰক্ষৰতা তাৰ ওপৰত আমাৰ সমাজখনৰ মাজত যেটো ইনইকুৱেলিটিজ আছে ক্লাছ ইনইকুৱেলিটিজ তাৰ ওপৰতো গুৰুত্ব দিছে ইভিএস ক্লাছত গতিকে প্ৰশ্নত সুধিছে যে তলত কেইটামান লাৰ্নিং এক্সপেৰিয়েন্স দিয়া আছে
এই শিকন অভিজ্ঞতাবিলাকৰ পৰা কোনটো বেছি ইফেক্টিভ হ'ব যদি ইভিএছ ক্লাছত কবিতাই এই সোশ্যাল ইস্যুছবোৰ আলোচনা কৰিব বিচাৰে বা তাত বেছি গুৰুত্ব দিব বিচাৰে তেনে তলৰ কোনটো উচিত হ'ব কোনটো শুদ্ধ হ'ব এক নম্বৰত কৈছে অৰ্গানাইজিং স্পেচিয়েল লেকচাৰ্ছ অন ৰিলেটেড ইস্যুছ সেই ৰিলেটেড ইস্যুছ বিলাকৰ লগত স্পেচিয়েল লেকচাৰ এটা দিলে দুই নম্বৰত কৈছে আস্কিং দ্য ষ্টুডেণ্টছ টু প্ৰিপেয়াৰ চাৰ্চ অন ৰিলেটেড সোশ্যাল ইস্যুছ যে যিমানবিলাক সোশ্যাল ইস্যু আছে সেইবিলাকৰ ওপৰত এখন চাৰ্ট বনাবলৈ দিলে তিনি নম্বৰত কৈছে আস্কিং দ্য ষ্টুডেণ্টছ টু আণ্ডাৰটেক গ্ৰুপ প্ৰজেক্টছ টু কালেক্ট এণ্ড এনালাইজ ৰিলেটেড ইনফৰমেশ্যন যে সিহঁতক গ্ৰুপ প্ৰজেক্ট কিছুমান কৰিব দিছে আৰু কালেক্ট কৰিব দিছে তাৰ ওপৰত যিবিলাক ইনফৰমেশ্যন আছে সেইবোৰ কালেক্ট কৰিব দিছে ছাত্ৰ ছাত্ৰীসকল আৰু চাৰি নম্বৰত কৈছে আস্কিং দ্য ষ্টুডেণ্টছ টু ৰাইট শ্লোগানছ অন ৰিলেটেড ইস্যুছ যে সেই ৰিলেটেড ইস্যুছবিলাকৰ ওপৰত পভাৰ্টি হওক ইলিটাৰেচি হওক তাৰ ওপৰত শ্লোগান কিছুমান লিখিব দিছে এতিয়া শুদ্ধ কোনটো হ'ব সো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 3 asking the students to undertake group projects to collect and analyze related information যে হিয়তক গ্ৰুপ প্ৰজেক্ট কিছুমান বনাব দিব লাগিব আৰু ইনফৰমেশনবোৰ কালেক্ট কৰিব দিব লাগিব যে কিমান ইলিটাৰেসি পাৰসন আছে আমাৰ গাঁওখনত হেটো কালেক্ট কৰা পভাৰ্টি কিমান দুখীয়া মানুহ আছে কালেক্ট কৰা হিয়তৰ কি সমস্যা আছে সেইবোৰ ইনফৰমেশন আনা এনেধৰণে হিয়তক গ্ৰুপ কিছুমান কাম কৰিব দিব লাগিব গ্ৰুপ প্ৰজেক্ট কৰিব দিব লাগিব হেটো বেছি ইফেক্টিভ হ'ব এই কাৰণে হ'ব কাৰণ আমি আগতেও আলোচনা কৰিলো যেতিয়া গ্ৰুপ ওয়াৰ্ক কৰিব হিয়তে তেতিয়া হিয়তে বেছি কৰি বুজিব পাৰিব হিয়তৰ তাত ব্ৰেইনষ্টৰ্মিং হ'ব হিয়তৰ ৰিয়েল এক্সপেৰিয়েন্স হ'ব আৰু গ্ৰুপ ডিসকাশনৰ জৰিয়তে সৰু সৰু যিবিলাক বিষয় সেই বিষয়বিলাক হিয়তে ভালদৰে স্পষ্ট হৈ বুজিব পাৰে কাৰণ প্ৰতিজন শিশুৰে বেলেগ বেলেগ প্ৰশ্ন থাকিব সেই প্ৰশ্নবোৰ হিয়তৰ উত্তৰ বিচাৰিব গতিকে গোটেইবোৰ একেলগে যেতিয়া কাম কৰিব তেতিয়া হিয়তৰ প্ৰতিটো কনসেপ্ট সৰু সৰু কিছুমান কথা হিয়তৰ কনসেপ্টবোৰ ক্লিয়াৰ হৈ যায় ইয়াৰ ওপৰত হিয়তক পভাৰ্টিৰ বিষয় দৰিদ্ৰতাৰ বিষয় হিয়তক লেকচাৰৰ জৰিয়তে বুজতকে হিয়তে যদি দৰিদ্ৰ পৰিয়ালৰ ঘৰত যায় দৰিদ্ৰ মানুহবোৰ ভিজিট কৰে দৰিদ্ৰ মানুহৰ পৰা ইনফৰমেশনবোৰ কালেক্ট কৰে তেতিয়া হলে হিয়তে দৰিদ্ৰতাটো বেছি ভালদৰে বুজিব পাৰিব গতিকে অপচন নম্বৰ 3 বেছি ইফেক্টিভ হ'ব বাকিবোৰো ইফেক্টিভ কিন্তু বাকিবোৰ কম পৰিমাণে ইফেক্টিভ হ'ব 3 নম্বৰটো শুদ্ধ হ'ব এতিয়া আছো কোৱেশ্চন নম্বৰ 8 লৈকে as an EVS teacher the major objective of organizing a field trip to a জু শুড বি ইয়াতে কৈছে যে আপুনি এজন ইভিএছৰ শিক্ষক হিচাপে যদি ছাত্ৰ-ছাত্ৰীসকলক ফিল্ড ট্ৰিপৰ বাবে চিৰিয়াখানালৈ লৈ যাব বিচাৰে তেনেহলে তলত উল্লেখ কৰা অবজেক্টিভবোৰৰ ভিতৰত বা উদ্দেশ্যবোৰৰ ভিতৰত কোনটো উদ্দেশ্য বেছি এপ্ৰোপ্ৰিয়েট হ'ব প্ৰথমটোত কৈছে টু প্ৰভাইড ফান এণ্ড এনজয়মেন্ট টু ষ্টুডেণ্টছ যে ষ্টুডেণ্টবোৰক সেই ফিল্ড ট্ৰিপ বা চিৰিয়াখানা লৈ যোৱা হ'ব যে তাক ফানৰ বাবে বা আনন্দ কৰাৰ বাবে তাত লৈ যোৱা হ'ব গতিকে হেতু একেবাৰে ইয়াৰ উদ্দেশ্য নহয় কাৰণ ফিল্ড ট্ৰিপত যেতিয়া লৈ যোৱা হয় তাত আনন্দ কৰাৰ বাবে লৈ যোৱা নহয় গতিকে এটো ভুল দুই নম্বৰ যদি আমি চাও টু হেভ চেঞ্জ ইন মনোটনি অফ ৰুটিন টিচিং শেডিউল যে ক্লাছত সদায় একে ধৰণৰ এটা শেডিউলত ক্লাছবোৰ হয় গতিকে অলপমান বেলেগ কৰাৰ বাবে হিয়তক বাহিৰলৈ লৈ যোৱা হৈছে ফিল্ড ট্ৰিপত লৈ যোৱা হৈছে হেতু ইয়াৰ উদ্দেশ্য নহয় যে সদায় একে ক্লাছ কৰি আমাৰ আমনি লাগে সেইভাবে আজি আমি বাহিৰত লৈ গলো হেতু ইয়াৰ উদ্দেশ্য নহয় 3 নম্বৰত কৈছে টু প্ৰভাইড এক্টিভ লাৰ্নিং experiences to students যে ছাত্ৰ-ছাত্ৰীসকলক এক্টিভ লাৰ্নিং অভিজ্ঞতা দিয়াৰ বাবে লৈ যোৱা হয় আৰু 4 নম্বৰত কৈছে টু satisfy parents on quality of education যে স্কুলে যে ভাল কোৱালিটি অফ এডুকেশ্যন দিছে হেতু পেৰেন্টছক satisfy কৰাৰ বাবে হেতক লৈ যোৱা হয় এটো নহয় গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 3 হ'ব যে টু প্ৰভাইড এক্টিভ লাৰ্নিং এক্সপেৰিয়েন্স টু ষ্টুডেণ্টছ যে ছাত্ৰ-ছাত্ৰীসকলক এক্টিভ লাৰ্নিং এক্সপেৰিয়েন্স বা অভিজ্ঞতা দিবৰ বাবে তাত লৈ যাব এতে এক্টিভ লাৰ্নিং মানে কি সো এক্টিভ লাৰ্নিং এক্সপেৰিয়েন্স মানে হৈছে হ্যান্ডস অন এক্সপেৰিয়েন্স বুলি কোৱা হয় যে হিয়তে হাতে কামে কৰি বা নিজে দেখি যেটো বস্তু বুজি পাব যি লাৰ্নিং হ'ব হিয়তৰ শিক্ষা হ'ব হেতু হৈছে এক্টিভ লাৰ্নিং গতিকে চিৰিয়াখানাত যেতিয়া লৈ যোৱা হ'ব সাপোজ হিয়তক জন্তুবোৰৰ কথা বা গছ-গছনিৰ কথা আমি ক্লাছত বুজাই দিলো গতিকে ক্লাছত বুজতকৈ হিয়তক যদি চিৰিয়াখানা লৈ গৈ সেই জন্তুবোৰ দেখুৱা হয় তেনেহলে হিয়তৰ ৰিয়েল তাত এক্সপেৰিয়েন্স হ'ব বাস্তৱ হিয়তৰ অভিজ্ঞতা হ'ব গতিকে হেতু বেছি কি হ'ব এক্টিভ হ'ব ইয়াৰ ওপৰত আমাৰ এটা কথাই আছে হিয়াৰ এণ্ড ফৰগেট যে শুনা আৰু পাহৰি যোৱা যে আমি যিবোৰ কথা শুনো সেইবোৰ হনকালে আমি পাহৰি যাওঁ ঠিক তেনেদৰে সি এণ্ড ৰিমেম্বাৰ যে যিবোৰ আমি সি কৰো আমি যিবোৰ দেখা পাওঁ যিবোৰ চাওঁ সেইবোৰ আমাৰ কি থাকে বেছি সময়লৈকে মনত থাকে গতিকে ইয়াতে চিৰিয়াখানাৰ লৈ যোৱা হৈছে জন্তুবোৰ দেখুৱা হৈছে গতিকে সেই সকলোবোৰ কথা হিয়তৰ বেছি সময়লৈকে মনত থাকিব ঠিক তেনেদৰে ডু এণ্ড আন্ডাৰষ্টেণ্ড যেটো কাম আমি নিজে হাতেৰে কৰিম প্ৰেক্টিক্যালি আমি কৰিম হেতু আমাৰ বুজাত বেছি সুবিধা হয় আমি ভালদৰে বেছি বুজি পাওঁ গতিকে ইয়াৰ এটা কথাই আছে গতিকে সেইভাবে ছাত্ৰ-ছাত্ৰীসকলক ফিল্ড ট্ৰিপলৈ লৈ যোৱা হয় যাতে হিয়তৰ ৰিয়েল এক্সপেৰিয়েন্স হয় বাস্তৱ অভিজ্ঞতা হয় আৰু বাস্তৱ অভিজ্ঞতা সদায় আমাৰ বাবে ভাল হয় আৰু হেতু লং লাষ্টিং হয় এতিয়া আছো কোৱেশ্চন নম্বৰ 9 লৈকে এ গুড অ্যাসাইনমেন্ট ইন ইভিএছ শুড প্ৰাইমাৰিলি এইম এট
ইয়াতে কৈছে যে ভাল এটা এছাইনমেণ্ট যদি হ'ব লাগে ইভিএছৰ তেনেহলে তাৰ কি উদ্দেশ্য থকাটো দৰকাৰ সো এছাইনমেণ্ট হৈছে আমাৰ ফৰ্মেটিভ ইভালুৱেশ্যন বা ফৰ্মেটিভ এছেছমেণ্টৰ এটা পাৰ্ট হয় যে আমি অলপ আগতে আলোচনা কৰিছিলোঁ ফৰ্মেটিভ এছেছমেণ্ট গতিকে সেই ফৰ্মেটিভ এছেছমেণ্টৰ এটা পাৰ্ট হৈছে এছাইনমেণ্টবোৰ এটা টপিক আজি শিকোৱা হ'ল ক্লাছত সেই টপিকটোৰ ওপৰতে এটা এছাইনমেণ্ট ঘৰত লিখিবলৈ দিব লাগে আৰু যদি ঘৰত সেই এছাইনমেণ্টটো ভালদৰে লিখিব পাৰিছে তাৰ মানে আমি বুজিব পাৰিম যে তেওঁ সেই টপিকটো ভালদৰে কনসেপ্ট ক্লিয়াৰ হৈছে আৰু যদি বুজিব পৰা নাই তেনেহলে পিছদিনাখন আকৌ শিক্ষকজনে সেই কথাখিনি সেই ছাত্ৰজনক বুজাই দিব গতিকে এটো হৈছে এটা ফৰ্মেটিভ এছেছমেণ্টৰ এটা পাৰ্ট হয় গতিকে এছাইনমেণ্টবোৰ সদায় লেসনটো যাতে ৰিভাইজ হয় তেনে ধৰণৰ হ'ব লাগে সেই লেসনটোৰ লগত যেটো শিকোৱা হৈছে সেই লেসনটোৰ লগত ৰিলেটেড হ'ব লাগিব আৰু লেসনটো যাতে সেই এছাইনমেণ্টটো কৰতে ৰিভাইজ হয় হেতু কথাৰ ওপৰত গুৰুত্ব দিব লাগে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰিভাইজ দ্য লেসন ফৰ ইফেক্টিভ লাৰ্নিং গতিকে ইফেক্টিভ লাৰ্নিং যদি হ'ব লাগে তেনেহলে লেসনটো ৰিভাইজ হোৱাটো প্ৰয়োজন গতিকে এছাইনমেণ্টৰ জৰিয়তে যাতে ছাত্ৰ-ছাত্ৰীসকলে ঘৰত গৈ আকৌ লেসনটো ৰিভাইজ কৰে হেতুৰ ওপৰত গুৰুত্ব দিহে এছাইনমেণ্টৰ টপিকবোৰ দিব লাগে গতিকে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 1 এতিয়া আইছো কোৱেশ্চন নম্বৰ 10 লৈকে The section on do this and find out included in different topics in EVS textbooks aim at যে সাধাৰণতে EVS textbookত কিছুমান আমাৰ এক্সাৰসাইজ দিয়া থাকে তাত লিখা থাকে do this এইটো কৰা and find out এইবোৰ বিচাৰি উলিয়াও এনে ধৰণে কিছুমান এক্সাৰসাইজ দিয়া আছে গতিকে ইয়াৰ উদ্দেশ্য কি ইয়াৰ লক্ষ্য কি কিহৰ বাবে এই do this and find out এইবোৰ এক্সাৰসাইজ দিয়া থাকে এতিয়া অলপ আগতে আমি আলোচনা কৰিছিলো যে একাষাৰ কথা আছে hear and forget see and remember do and understand গতিকে ইয়াত কি কৈছে do this এই কামটো কৰা যেতিয়া কৰা হ'ব নিজে কৰিম আমি হাতেৰ কামে তেতিয়া হেতু আমি বেছি ভালদৰে বুজি পাম গতিকে ছাত্ৰ-ছাত্ৰীসকলক কিছুমান কাম দিয়ে সাপোজ পানী কেনেদৰে ফিল্টাৰ কৰে সেই বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক শিকোৱা হ'ল ক্লাছত আৰু হেতু ঘৰত হিহঁতক কৰি চাবলৈ দিব পাৰে যদি হিহঁতে নিজে ঘৰত কৰি চায় প্ৰেক্টিক্যালি তেনেহলে হিহঁতৰ তাৰ পৰা ৰিয়েল এক্সপেৰিয়েন্স হ'ব হ্যান্ডস অন এক্সপেৰিয়েন্স হ'ব নিজে হাতে কামে কৰি হিহঁতৰ অভিজ্ঞতা হ'ব গতিকে তাৰ বাবে দিয়া হয় ঠিক নজৰে ফাইন্ড আউট কিবা এটা বস্তু বিচাৰি উলিয়াব দিছে গতিকে সেই তথ্যবোৰ বিচৰাতে হিহঁতৰ যথেষ্ট নলেজ হ'ব হিহঁতৰ তাত হ্যান্ডস অন এক্সপেৰিয়েন্স হ'ব ৰিয়েল এক্সপেৰিয়েন্স হ'ব হিহঁতৰ সেইভাবে এই ডু দিস এণ্ড ফাইন্ড আউট এইবোৰ এক্সাৰসাইজ দিয়া থাকে ইভিএছৰ টেক্সটবুকত গতিকে ইয়াৰ উদ্দেশ্য কোনটো হ'ব অপচন নম্বৰ 1 হ'ব প্ৰভাইডিং ডাইৰেক্ট হ্যান্ডস অন এক্সপেৰিয়েন্সেস যাতে হিহঁতে ডাইৰেক্ট প্ৰত্যক্ষভাৱে যাতে হিহঁতে এক্সপেৰিয়েন্স পায় অভিজ্ঞতা পায় তাৰ বাবে এই ইভিএছৰ টেক্সটবুকত ডু দিস এণ্ড ফাইন্ড আউট এনে ধৰণৰ অনুশীলনবোৰ দিয়া থাকে এতিয়া আইছো কোৱেশ্চন নম্বৰ 11 লৈ while teaching the topic on air is everywhere to class 4 students Gitika plans to perform the following activities সো ইয়াতে কৈছে যেতিয়া ক্লাস 4 ৰ ছাত্ৰ-ছাত্ৰীসকলক এয়াৰ ইজ এভৰিৱেয়াৰ বায়ু সকলোতে আছে এই টপিকটো পঢ়ুৱা হৈছিল সেই সময়তে গীতিকাই প্ল্যান কৰিছিল গীতিকাই পৰিকল্পনা কৰিছিল যে তলত দিয়া কামবোৰ কৰিব লাগিব তেতিয়া বেছি ভালদৰে এই লেসনটো বা এই টপিকটো বুজিব পৰা যাব গতিকে তলৰ সেই এক্টিভিটিজবোৰ ইয়াতে দিয়া আছে Take the students to a field trip. 2 number কৈছে explain the concept through specific examples. 3 number কৈছে use multimedia capsule to explain the concept. আৰু 4 number কৈছে ask probing questions related to the topic. এতিয়া প্ৰশ্নত কৈছে যে which one of the above proposed activities is not relevant for teaching of the topic effectively. গতিকে air on everywhere এই টপিকটো পঢ়ুৱাৰ ক্ষেত্ৰত সেই ওপৰত দিয়া সেই এক্টিভিটিজ বিলাকৰ ভিতৰত কোনটো এক্টিভিটি ইফেক্টিভ নহব কোনটো বেছি লাভ নহব হেতু আমাক খুদিছে চাৰিটা এক্টিভিটি দিয়া আছে সেই এক্টিভিটি বিলাকৰ ভিতৰত কোনটো বেছি লাভজনক নহব এই টপিকটো শিকোৱাৰ ক্ষেত্ৰত হেতু আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব ইয়াৰে পিডিএফ ফাইল যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে সেই পিডিএফ ফাইলসমূহ ডাউনলোড কৰিব পাৰিব যদি ভিডিওটি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰক যদি প্ৰথমবাৰ চেনেলটি ভিজিট কৰিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব পৰৱৰ্তী ভিডিওত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ